খিনি পাইছে ইস ৰাম 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 সিদিনা ৰাতিপুৱাই চাকি গছ জ্বলাইছিলোঁ মানুহজন ডিউটি জেগাত 2 দিন ধৰি ফচি আছে আহিব পৰা নাই মানে বানপানীৰ কাৰণে বাছ যাব পৰা নাই ইহঁত দুটা শুই আছিলে যিহেতু মই কাম বন কৰি আজৰি হৈ চাহ বনোৱাত লাগিলোঁ বোলো চাহ একাপ খাই লওঁ মনটো যে বহুত বেছি বেয়া লাগি আছে বাপেক যেহেতু আহিব পৰা নাই ডিউটি জেগাৰ পৰা আৰু মই ল'ৰা দুটাৰ লগত অকলেই আছোঁ সেইকাৰণে আৰু ইহঁত উঠিলেগৈ ইহঁতক মই ব্ৰাছ চাছ কৰাই কিবা এটা খাবলৈ দিলোঁ তাৰপাছত ৰুটি বনাবলৈ ল'লোঁ সিহঁতে ৰুটি খাওঁ বুলিয়ে ক'লে আজিকালি যে একেবাৰে ভাত খাবলৈ মন নকৰে সেইকাৰণে বোলো ৰুটিয়ে বনাওঁ আৰু এয়া আটা মাৰিলোঁ আটা মাৰি কাজু বাদাম পিঁয়াজ এনেকৈ পনীৰৰ এখন গ্ৰেভি বনাওঁ বুলি ভাবিছোঁ পিছে পনীৰ নাই বাপেকো নাই যিহেতু কোনে আনিব যাব মই ক'লোঁ হয় বানপানী নহ'লে পিছে বানপানী ময়ো ওলাই যাব নোৱাৰোঁ সেনেকৈ গ্ৰেভিখনেৰে খাব চব্জি তব্জি বনালে নেখায় সিহঁতে সেইকাৰণে অকল গ্ৰেভিখনে বনাই দিছোঁ পুৰিৰ লগত অকণমান লগাই খাবলৈ আৰু আমাৰ ৰেডি হৈ গ'ল এয়া পুৰি তাৰপাছত মই আম কাটিলোঁ আম দিলোঁ সিহঁতকো আম খালোঁ তিনিওটাই বাপেক নাই মনটো বহুত বেছি ভয় লাগি আছে বৰ ধুনীয়া হৈছে দে কি বনালা এইটো মাথাউৰি ভাঙিছে বোলে বানপানী আহিছে মানে কেতিয়া ডুব যায় ঠিক নাই কলনীত কেতিয়া সোমাই ঠিক নাই পানী সেইকাৰণে আমি এয়া পূৰা ৰেডি কৰি থৈছোঁ এইবোৰ উঠাই মেলি ক'ত কি হয় ঠিক নাই আৰু এয়া দেখিছেনে অকণমান মানে যোজা কৰি থৈছোঁ পাৰাখিনি আৰু এইফালে অকণমান পেকিঙো কৰি থৈছোঁ কাপোৰ কানি কিবা কিবি লৈ যাম আৰু লৰালৰিকৈ এইফালে দেখিছেনে